সমষ্টিত বিজেপি বিধায়কৰ একনায়কত্ববাদ দলীয় কাৰ্যকৰ্তাক ৰাজহুৱাকৈ অপমান কৰে ৰাজ্যিক বিজেপিৰ বৰঘৰত দিগবৰ বিধায়কৰ বিৰুদ্ধে অভিযোগ পত্ৰ দলীয় কাৰ্যকৰ্তাৰ 2 পৃষ্ঠাৰ অভিযোগ পত্ৰ ব্যৱস্থা নললে পদত্যাগৰ হুংকাৰ ৰাজ্যিক বিজেপিত বিগত কিছুদিন ধৰি ইখনৰ পিছত সিখন পত্ৰই জুকাৰণিৰ সৃষ্টি কৰিছে এবাৰ দিগবৰ বিধায়ক সুৰেন ফুকন হলঠেকত পৰিছে তিনিচুকীয়া জিলা বিজেপি সভাপতিৰ অনুমতি সাপেক্ষে বুহিদিহিং মণ্ডলৰ অভিযোগ ৰাজ্যিক বিজেপিক সুৰেন ফুকনৰ বিৰুদ্ধে প্ৰথম অভিযোগ দলীয় কাৰ্যকৰ্তাক তুচ্ছ তাচ্ছিল্য দ্বিতীয় অভিযোগ কাৰ্যকৰ্তাক ৰাজহুৱাকৈ অপমান তৃতীয় অভিযোগ এটা জনগোষ্ঠীক তোষামোদ কৰিবলৈ গৈ অন্য এটা বিশেষ জনগোষ্ঠীক হেয় প্ৰতিপন্ন কৰা শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বিষয়ববীয়া বৈঠকত এই অভিযোগ পত্ৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ হাতত তুলি দিছে এই পত্ৰত লগতে উল্লেখ কৰিছে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে মণ্ডলটোৰ বিষয়ববীয়াই পদত্যাগ কৰিব স্বাভাৱিকতে এই পত্ৰই এতিয়া হলঠেকত পলাইছে দিগবৰ বিধায়ক সুৰেন ফুকনক কেৱল দিগবৰ বিজেপি কাৰ্যকৰ্তাই দিয়া এই অভিযোগ পত্ৰখনেই নহয় শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা বিষয়ববীয়া বৈঠকত কেইবাখনো জিলাৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাই কেতবোৰ মুকলি অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ব্যক্ত কৰিছে শেহতীয়া লোকসভা নিৰ্বাচনত মুখামুখি হোৱা কেতবোৰ তিক্ত অভিজ্ঞতাৰ বিষয়েও ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বিষয়ববীয়া বৈঠকত বিভিন্ন জিলাৰ পৰা অহা বিষয়ববীয়াৰ মুকলি অভিযোগ এটা মণ্ডলতে দুখনকৈ সমিতি একোটা মণ্ডলতে বিধায়কৰ সুকীয়া সমিতি ৰাজ্যিক বিজেপিৰ বৈঠকত অভিযোগ কৰা সকলৰ মতে এটা মণ্ডলতে দুখনকৈ সমিতি গঠন হলে সাংগঠনিক দিশত ক্ষতি হয় ইয়াৰ উপৰিও দলৰ মজিয়াতে অভিযোগ উত্থাপন হৈছে নিগম নিকায়ৰ পদবীত থকা বিজেপিৰ নেতাৰ বিৰুদ্ধেও একাংশ পদবীধাৰী নেতাই নমনা হৈছে গুৰু গোসাঁই ৰাজ্যিক বিজেপিৰ শেহতীয়া বিষয়ববীয়া বৈঠকত বিশেষভাৱে আলোচনা কৰা হয় যোৰহাট লোকসভা সন্দৰ্ভতো কিয় বিপৰ্যয়ৰ সন্মুখীন হ'ল যোৰহাটৰ একাংশ বিজেপি নেতাৰ পোনপটীয়া উত্তৰ নিৰ্বাচনৰ পূৰ্বে যোৰহাটৰ একাংশ কংগ্ৰেছীক দলত স্থান দিয়াটো আছিল ভুল সিদ্ধান্ত ৰাণা গোস্বামীক উপসভাপতি পদত অধিষ্ঠিত কৰাটো আছিল বিজেপিৰ ভুল সিদ্ধান্ত এক কথাত ক'বলৈ গ'লে শেহতীয়া বিষয়ববীয়া বৈঠকত বিজেপিয়ে মন্থন কৰিলে লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত বিজেপিৰ লক্ষ্য এতিয়া 2026 এতিয়া প্ৰশ্ন হয় 2 বছৰৰ পিছত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবোৰ ভুল বিজেপিয়ে কিদৰে শুধৰণি কৰিব কেমেৰা পাৰ্চন নিত্য ডেকাৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV